গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? এতিয়া বাজিছে 5টা আৰু এই 5টা বজাত মই উঠি কিনে ইমান ধুনীয়া লাগিছে নহয়, সঁচাকৈ মানে ঠাণ্ডা বতাহ দি আছে। তাতে একদম কোনো মানে শব্দ শব্দ নাই, এনেকুৱা নাই, ঠাণ্ডা মতে ঠাণ্ডা পৰিৱেশ আৰু বহুত ভাল লাগিছে। মোৰ চকুটো পুৰা ফুলি গৈছে, পুৰা টোপনি মাৰিছোঁ। কালি অলপ সোনকালে শুইছিলোঁ, তো সেনেকৈ আজি ৰাতিপুৱা 5টাত সাৰ পালোঁ। তাৰোপৰি আমাৰ এওঁ গৈছে আজি নলবাৰী, তো সেইটো কাৰণত চাহ তাহ বনাই দিলোঁ, তেওঁ গ'ল। ভাবিছোঁ এতিয়া আৰু নকওঁ, কামখিনি কৰিলোঁ, আমি নহয় বাৰু। ঠিক আছে, অকণমান চাৰিওফালৰ পৰিৱেশটো দেখাই আছোঁ। দেখিছে ইমান ধুনীয়া বতাহ দি আছে আৰু ৰাস্তাটো বেছি গাড়ী নাই এতিয়া, আৰু অলপমান পিছত মানে 9টামানৰ পৰা আৰু যাম হৈ যাব। এতিয়া গাড়ী ইমান নাই, খালী হৈ আছে ৰাস্তা আৰু এতিয়া বতাহ দি আছে বঢ়িয়াকৈ। গাটো মানে ঠাণ্ডা পৰি যায় আৰু এই বতাহটো গাত লাগিলে সঁচাকৈ বহুত ভাল লাগে। দেখিছে চাগে আজি বৰষুণ দিব পাৰে, আকৌ ঠিক নাই। এনেকুৱা বহুত ভাল লাগে এই সময়খিনি। ঠিক আছে, অলপমান ছাদৰ ওপৰতে অলপ খোজকাঢ়োঁ, তো এনেকৈ দিনটো আৰম্ভণি কৰোঁ। আহিছোঁ আজিলৈ।